গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱা 5:30 বজাত শুই উঠিলোঁ। আজি ভাবিছোঁ আপোনালোকক মই ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটো কেনেকৈনো অতিবাহিত কৰোঁ তাকে বোলো দেখুৱাওঁ। গতিকে ৰাতিপুৱা সোনকালে উঠা হয়। উঠাৰ পাছতেই নিজৰ যিখিনি কাম থাকে সেইখিনি লৰালৰিকৈ কৰি লওঁ। ঘৰ চাফা কৰা বা যিখিনি থাকে আৰু এগৰাকী মহিলাৰ সেইখিনি কৰাৰ পাছত গা পা ধুই পেলাই গোঁসাই ঠাইত মই ধূপ এডাল লগাওঁ। তাৰপাছত মই মাক একাপ চাহ দি লওঁ। নিজে অৱশ্যে চাহ খাই তেনেকৈ বহি থাকিবলৈ সময় নাই, আৰু ব্ৰেকফাষ্ট বুলিবলৈ মই তেনেকৈ একো ৰাতিপুৱা কৰিবলৈ নোৱাৰোঁগৈ, সময়টো নহয়গৈ, কাৰণ মই 8টা বজাত যাবই লাগে। 8:30 পৰা আমাৰ ক্লাছেই হয়। তাৰপিছত সেইকাৰণে টিফিনতে কিবা কিবি এনেকৈ বনাই লৈ যাওঁ। আগদিনা ভাত চাত থৈ দিওঁ, আৰু এয়া মই কিবা এটা বনাই থাকোঁতেই খাই ল'লোঁ। এয়া টিফিন মোৰ ৰেডি। তাৰপিছত মই এতিয়া যাম, আৰু মই স্কুললৈ যাওঁ যেনেকৈ পাওঁ, আৰু টেম্পু পালে টেম্পুত যাওঁ, তাৰপিছত বাছ পালে বাছত যাওঁ, আৰু কেতিয়াবা স্কুলৰ ছাৰ ফালে পৰা গ'লে তেওঁলোকেও মোক লৈ যায়। তো তেনেকৈ তো ৰাতিপুৱা আমাৰ এছেম্বলি তেনেকৈ হয় প্ৰতিদিনেই। তাৰপাছত সেয়া হোৱাৰ পাছত আমাৰ প্ৰতি শনিবাৰে থাকে আমাৰ উইকলি টেষ্ট। গোটেই সপ্তাহটোৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে সেয়া আমাৰ টেষ্ট লয় পাৰ ছাবজেক্ট। মানে আজি যদি ইংলিছ হ'ল, নেক্সট ছেটাৰডে তেনেকৈ আছামিছ হ'ব। তাৰপাছত আমি সকলোৱে তেনেকৈ এক্সামৰ ডিউটিবিলাকো দিওঁ। এয়াফালে কৰ্ণা ছাৰ, সেয়া প্ৰিয়ংকা মেম, তেনেকৈ সকলোৱে ডিউটিবোৰ দিয়া হ'ল। তাৰপৰা লীলামি। তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিনটো ৰাতিপুৱা সময়খিনি এনেকৈ পাৰ হয়। তাৰপিছত আমাৰ ক্লাছসমূহ আৰম্ভ হয়। I guessed him yesterday. Against the other republics. And at that moment, what happened is that এনেকৈ ক্লাছসমূহ কৰাৰ পাছত তাৰপিছত আমি যিটো পৰীক্ষা হৈ গ'ল, কাৰণ সেইদিনা আছিলে ছেটাৰডে আছামিজ, গতিকে পেপাৰখিনি মই চেক কৰিয়ে দিলোঁ, কাৰণ সোনকালে হৈ গ'লে আমি আজৰি হৈ থাকোঁ। তাৰপিছত এইফালে মেম তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে। তাৰপৰা আমাৰ ব্ৰেক টাইমটো লাহেকৈ হ'ব হৈছে, আৰু আমাৰ এগৰাকী হৈছে বুলু বাইদেউ। তেখেতে আমাক ধুনীয়াকৈ সকলোকে চাহ দিয়েহি, আৰু আমি লগত যি নিওঁ সেয়া আমি খাই বৈ লওঁ টিফিন তেনেকৈ। তাৰপিছত এয়া বিদ্যালয় ছুটি হ'ল। আমাৰ বিদ্যালয় ছুটি হয় 2টা বজাত, আৰু আমি আহিব লাগে 2:30 বজাত। স্কুলৰ পৰা আহিলোঁ, আৰু আজি এগৰাকী ষ্টুডেণ্টে মোক ইমান ধুনীয়া এটা গিফ্ট কৰিলে। তো এইখন চাওকচোন, মানে বেছি ভাল লাগিছে, আৰু তাইৰ নামটো ইয়াতে লিখি দিছে, তন্ময়ী চলিহা তো প্ৰভা মেম। তো থেংক ইউ তন্ময়ী, বহুত ধুনীয়া হয়, মই ধুনীয়াকৈ ৰাখি থ'ম দেই। খাই বৈ পেলাই মই এয়া কৌশিক নন্দন বৰুৱাদাৰ নিৰিবিলিখন উলিয়াই লৈছোঁ। বিৰাটেই ভাল লগা এখন কিতাপ, মই পঢ়ি আছোঁ। এতিয়া মই পাইছোঁগৈ ইফালে 10, তো বিৰাট ভাল লাগিছে পঢ়ি। আৰু তাৰপাছতে মই এইখন পঢ়ি পেলাই অকণমান ৰেষ্ট ল'ম। আৰু আজি তাৰপাছত ৰাতি মই এয়া ৰাতিৰ খানাৰ যোগাৰ কৰিছোঁ, আৰু অকণমান বোলো মাংস আনো। তাৰপিছত ভাবিলোঁ আজি এটা চাটনি বনাওঁ, তো আপোনালোককো বোলো দেখুৱাওঁ। এইটো হৈছে বাদামৰ চাটনি, আৰু তাতে দিছোঁ মই অকণমান বগা তিল আৰু পিঁয়াজ আৰু শুকান জলকীয়া। তো সকলোখিনি অকণমান মানে গৰম কৰি লৈছোঁ, যেতিয়ালৈকে মানে এইখিনি ফুটি যাব, বগা তিলখিনি ফুটি যাব বা বাদামখিনি সেয়া অকণ ভজা এই গোন্ধটো আহিব, তেতিয়া এইখিনি মিক্সিত দি পেলাই অকণমান তেল দি অকণমান পানী দি পেলাই মিক্সিত মাৰি ইয়াত চাটনি ৰেডি হৈ গ'ল। খাবলৈ বিৰাট ভাল হয়। তাৰপিছত মোৰ ৰাতিৰ ভাত সাজ এয়া, আৰু গতিকে আপোনালোকে ভিডিঅ'টো আজি চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, গুড নাইট, বাই বাই।